হাৰ্থ্ৰব জুবিন গাৰ্গৰ উপজা দিনটোতে ৰাজপথত নামিল সদৌ অসম ছাত্ৰ সন্থা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ আছুৰ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেএচি গগৈ পথত মানৱ শৃংখলা। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ চৰম সকিয়নি। ৰাজনীতি ভাল মানুহজনক ৰাজনৈতিক দলৰ জুবিনৰ নাম উচ্চাৰণ নকৰিবলৈ সকিয়নি। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলে। জুবিন দা নথকা অৱস্থাত তেওঁৰ প্ৰথমটো জন্মদিন, খুব মৰ্মাহত পৰিৱেশ, চবৰে মনবোৰ বেয়া, কিন্তু আমি প্ৰতিবাদ কৰিব লগা হৈছে। আজিৰ দিনটোত আমি জুবিন দাৰ সৃষ্টিৰাজি আমি নৱপ্ৰজন্মসকলক বিলাই দিব লাগিছিল, আমি এই বাৰ্তাটো লৈ যাব লাগিছিলে, কিন্তু সেই বাৰ্তাখিনি আমি লৈ যাম। তাৰ আগমুহূৰ্তত জুবিন দাৰ যে ন্যায় যে আজি পৰ্যন্ত পোৱা নাই, আমি তাৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ যি ভাৱধাৰা, যি চিন্তা চেতনা, এইখিনি আমি বিয়পাই দিয়া আমাৰ কাম কাজ আছিলে, কিন্তু সেই কাম কাজ কৰাৰ আগতে আমি প্ৰতিবাদ কৰিব লগা হৈছে। কিয় চৰকাৰখনে যি ধৰণে ন্যায় দিব লাগিছে ন্যায় দিয়া নাই, হেমাহি পৰিলক্ষিত হৈছে, ৰাইজে দেখি আছে। ৰাজনীতি হৈ আছে, মুখ্যমন্ত্ৰী গৰাকীয়ে তুলুঙা মন্তব্য কৰি আছে, গোটেই কথা বতৰাবিলাকে মানুহৰ মনত আচলতে এটা বিৰক্তি পৰিৱেশ কৰিছে। অসমখনক এক বিৰক্তিদায়ক ৰাজনীতি পৰিৱেশ হৈছে, য'ত অনবৰতে তেওঁলোকে অকল জুবিন গাৰ্গ, আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামটো তেওঁলোকে মুখত উচ্চাৰণ নকৰাকৈ ৰাজনীতি কৰা নাই। ইয়াতকে ঘৃণনীয় নিন্দনীয় কথা নাই। আজি তেখেতৰ পুণ্য জন্মদিনৰ দিনটোত আচলতে আমি প্ৰতিবাদ কৰিব লগা হৈছে। আজি তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰি পেলাই আমি প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াতকে দুখৰ বিষয়, লাজৰ বিষয় হ'ব নোৱাৰে। আমি য'তে আছে আমাৰ মৰমৰ শিল্পীগৰাকী, তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক, আমি তাৰে কামনা কৰিছো। কিন্তু এই লগে লগে আমি কিন্তু চৰকাৰ পুনৰবাৰ জোৰদাৰ ভাৱে আমি ক'ব বিচাৰিছো যে তেওঁৰ ন্যায় ক্ষেত্ৰত হেমাহি নহ'ব। হেমাহি বহুখিনি কৰি আছে, বৰ্তমানেও হেমাহি হৈ আছে। তুলুঙা মন্তব্য দাঙি ধৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে তুলুঙা মন্তব্য দি আছে। তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰত বাৰে বাৰে মৰমৰ আমাৰ শিল্পীগৰাকীৰ নাম তেওঁলোকে মুখত উচ্চাৰণ কৰিছে। আপোনালোকে ইয়াৰ পৰা বিৰত থাকক। আমাৰ প্ৰাণৰ শিল্পীগৰাকী ৰাইজৰ শিল্পী, তেওঁক ৰাইজৰ মাজত থাকিব দিয়ক। আপোনালোকক এনেও ভাল নাপাইছিলে, তেওঁৰ ৰাজনীতি ভাল নাপাইছিলে, পলিটিক্স বেয়া পাইছিলে। এই পলিটিচিয়ান বিলাকে, ৰাজনীতিবিদ বিলাকে তেওঁৰ নাম সঘনাই লোৱা উচ্চাৰণ কৰাটো বন্ধ কৰিলে অসমৰ ৰাইজে মনটো ভাল পাব। শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন, আৰু এই জন্মদিনটোত আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথলৈ আহিব লগাটো অতিকৈ লাজৰ কথা। আৰু জুবিন দাৰ ন্যায় বিচাৰি যে এনেধৰণৰ সমগ্ৰ অসমত প্ৰতিবাদ চলিছে, এইটো আচলতে মানে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। আৰু আমি এটা স্পষ্টভাৱে কৈ দিব বিচাৰিছো, বৰ্তমান জুবিন দাৰ ন্যায় ক্ষেত্ৰত ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে। আমাৰ স্পষ্ট কথা, ৰাজনীতি বন্ধ কৰক। সি শাসক পক্ষ হওক, বিৰোধী পক্ষ হওক, তেওঁলোকে কেৱল বোকা চেতিয়া ৰাজনীতি আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মানে তেওঁলোকে বাটলামি বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত বাটলামি নচলিব, স্পষ্ট কথা। আৰু তেওঁলোকে অসম চৰকাৰ ভাবিব পাৰে যে বৰ্তমান সাধাৰণ জনজীৱন যেতিয়া আৰম্ভ হৈছে, তেওঁলোকে ভাবিছে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো কিবা স্থগিত হৈছে। অসমৰ এই ন্যায়ৰ যিটো বিষয়, এইটো এটা স্থগিত হোৱা নাই। অসমৰ জনসাধাৰণৰ প্ৰতিগৰাকী মৰ্মে ভাৱে জুবিন গাৰ্গৰ বিষয়টো সদায় এবাৰ হ'লেও মনত পৰে। দৈনন্দিন জীৱন যাত্ৰা চলি আছে, তাৰ মাজতে জুবিন গাৰ্গৰ যিটো বিষয় সকলোৱে মনে প্ৰাণে আছে। গতিকে অসম চৰকাৰে এনেকুৱা ধৰণৰ ভেমুচালি বন্ধ কৰক, আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে যি ব্যৱস্থা আছে ব্যৱস্থা গ্ৰহণ কৰিব আমি দাবী উত্থাপন কৰিছো। আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।